লোকেল গাহৰিৰ টপিনা ন পিছ টপিনা কি হ'ল আজি ইমান টান লাগিছে তাজা মাল এতিয়া ৰাতিপুৱাৰ 6টা বাজিছে আমাৰ হাৰমতি দেওবাৰ বজাৰত দেওবৰীয়া গাহৰি বজাৰত গাহৰি কাটিং ষ্টাৰ্ট হৈ গ'ল চাওক এইটো টপিনা মাংস চলি আছে সলিড কাটিং মাংসৰ কোৱালিটি নাম্বাৰ 1 কোৱালিটি একদম টপিনা মাংস যে কিন্তু পোহৰটো কম হৈছে নিজে আপোনালোকে ব্ৰাইটনেছটো বঢ়াই কিনে চাব তেতিয়াহে মজা লাগিব কাটিং প্ৰচেছ চাব পাই যাব অঁ কুইক কেজি কিমান চলি কেজি কিমান লগাইছে আজি কমিছে নে বাঢ়িছে সেম 450 আৰু কিছুমানে 500 বেচে যে সন্ধিয়া হ'লে কেলে মাৰ্কেট লয় ন মানে হাইষ্ট 500 নেকি কটাজন এয়া আমাৰ ইয়াত পুৰা গেং আছে লগতে এইটো জানৰ গেং হয় মাংস মানে আপোনাৰ কি হয় বস্তুটো ৰেড পৰ্ক বেছি থাকে মানে ৰেড মাংস যিটো ৰঙা মাংস যে কাঠ মাংস সেইটো থাকে মানে সেইকাৰণে প্ৰায় মানুহে টপিনা মাংসটো বিচাৰে যিবিলাক তেল মানে চৰ্বি খাই বেয়া পায় সেইবিলাকৰ কাৰণে এই মাংসটো বিশেষ চাওক মজা নম্বৰ 1 কোৱালিটি এইটো চাওক আৰু চাওক ইয়াত কাটি আছে বস্তুটো কিমান টকাৰ টকীয়া হয় গাহৰিটো হা ভাই 30,000 এইটো এতিয়া এইটো কি মাংস বুলি ৰিপছটো নহয় ৰিপছ হয় নেকি চাই লওক ওচৰৰ পৰা দেখাই দিছোঁ এইটো কাটিংটো একদম একদম তেল আৰু ফেটি পৰ্ক এইটো ৰিপছ নহয় ভাই ৰিপছ এইটো অঁ এইটো এবডোমেন পাৰ্টছ এইটো গাহৰিৰ জংলি পংলি লৈ আহিছে নেকি কোৱালিটি চাওক তাজা একদম ফ্ৰেছ পৰ্ক এই মাত্ৰ কাটিং হৈছে চাওক কটাজনে এয়া জান ছাৰ অঁ মজা তাৰপাছত আৰম্ভ হৈ গ'ল আৰু আমাৰ দেওবৰীয়া বজাৰ আকৌ এয়া এটা আহিছে তাৰপাছত এইটো চাওক এইটো হৈ গ'ল আপোনাৰ ফেটি পৰ্ক বুলি কৈ দেই দেখিছেনে খাই মজা লাগিব কিন্তু হয় নাই